কেতিয়াবা দেখো আমাৰ পশু পক্ষীবোৰে মানুহতকৈ বহুত ভাল আচৰণ কৰে। আজি মই এটা গোহালি ঘৰত সোমাইছিলোঁ, মানে শৈশৱৰ স্মৃতিও আছে তাত। গোহালি ঘৰত সোমাই গৰুকেইটাৰ যিটো আচৰণ দেখিলোঁ, ইমান ভাল লাগিল। আপোনালোকক সেই ভিডিঅ'টোত দেখুৱাব খুজিছোঁ। আপোনালোকে স্ক্ৰীনত চাই থাকক গৰুকেইটাৰ আচৰণ আৰু তাৰ লগতে কিছু গুৰুত্বপূৰ্ণ কথা। আমাৰ প্ৰত্যেকৰে প্ৰায়ে কেতিয়াবা এনেকুৱা ধৰণৰ এটা অভিজ্ঞতা হয় যে কেতিয়াবা যদি আপুনি মানুহৰ ঘৰলৈ গ'ল বা কলিং বেলটো টিপি দিলে মানুহ নোলায় আৰু ওলালেও কিবা যেন বেলেগ ধৰণে কথাবোৰ কয়। আৰু কেতিয়াবা এনেকুৱা অভিজ্ঞতা হয় যে বাহিৰলৈ ওলাই নাহে, খিৰিকীৰে উত্তৰ দিয়ে বা ঘৰত মানুহ নাই। মানে মানুহৰ এনেকুৱা ধৰণৰ আচৰণ নিশ্চয় আপোনালোকে অভিজ্ঞতা পাইছে। কিন্তু এই গোহালি ঘৰটোত আপুনি প্ৰৱেশ কৰাৰ লগে লগে চাওকচোন, মই যেতিয়া তাত সোমাইছিলোঁ, মানে ইমান ধুনীয়াকৈ গৰুকেইটাই উঠিছে আৰু মোৰ ফালে চাইছে। তাৰ পাছতো গৰুকেইটাই নিজৰ কামত আছে বা ডামুৰিটোৱে ওহাৰত গাখীৰ খাই আছে। ইমান শান্ত শিষ্ট এই প্ৰাণীকেইটা গোহালি ঘৰত। আমি যদি তুলনামূলকভাৱে মানুহৰ ক্ষেত্ৰত ভাবোঁ, এনেকুৱা ধৰণৰ ঘটনা কিন্তু বহু ক্ষেত্ৰত আমি নাপাওঁ। আমাৰ সামাজিক ব্যৱস্থাত আজিকালি অতিথি আপ্যায়ন বা আধুনিক সমাজত গোটেই কথাবোৰ পৰিৱৰ্তন হৈ গৈছে। চহৰ অঞ্চলত এঘৰ মানুহৰ ঘৰলৈ যোৱাটোতো সাংঘাতিক কঠিনেই হৈছে আজিকালি। গ্ৰামাঞ্চলত বাৰু কথাটো অলপ বেলেগ। কিন্তু এই যে মানুহৰ ঘৰত প্ৰৱেশ কৰিলে মানুহে কি ধৰণৰ আচৰণ কৰিব লাগে, এই জ্ঞানখিনি মানুহতকৈ গৰুৰহে ভাল হৈছে নেকি? আজি মই গোহালি ঘৰটোত সোমাই তেনেকুৱা এটা মানে উপলব্ধি হ'ল। মিনিষ্টাৰ MLAৰ ঘৰবোৰলৈ গ'লেতো আৰু কথাই নাই, আপোনালোকে জানেই কি ধৰণৰ ঘটনা ঘটে। কিছুমান মানুহৰ ঘৰত আকৌ প্ৰৱেশ কৰিলে আপুনি আচৰণটো ঠিকেই পোৱা যেন লাগিব, কিন্তু যেন মানুহৰ মুখৰ পৰা কথা নোলায়ে বা পেট খুলি কথাবোৰ ক'বই নোখোজে, তেনেকুৱা ধৰণৰ কথাও হয়। যি মুহূৰ্তত মই গোহালি ঘৰটোত প্ৰৱেশ কৰিছিলোঁ আৰু গৰুকেইটাৰ আচৰণ দেখিছিলোঁ, উঠি মোলৈ অভিবাদন জনাইছিল বা শান্তশিষ্ট মুখকেইখন দেখিছিলোঁ, সেই মুহূৰ্তত মোৰ মনলৈ ভাৱ আহিছিল যে মানুহ হৈ, জীৱশ্ৰেষ্ঠ হৈ আমি কিতাপৰ ইমান জ্ঞান আহৰণ কৰাৰ পাছতো আমি কিবা যেন পশু পক্ষীৰ আচৰণতকৈও বহুত হীন বা নিম্ন হৈ আছোঁ নেকি? মানে গৰু বা অন্যান্য পশু পক্ষীৰ যিটো আচৰণ, স্বভাৱজত কিছুমান প্ৰবৃত্তি, তাতকৈও মানুহ লাহে লাহে বহুত হীন হৈ গৈ আছে নেকি? এই চিন্তাটো মনলৈ আহিল। ধন্যবাদ। ভিডিঅ'টো ইমানতে সামৰিছোঁ। আৰু আপোনালোকৰ কিবা চিন্তা বা ভাৱনা এই প্ৰসংগত আহিলে মন্তব্য বাকচত দিব, মোৰ বহুত ভাল লাগিব। চাই থাকিব এই চেনেল অভিজ্ঞান অনুৰাগ।